স্বাগতম প্ৰিয় শ্ৰোতাসকল। নৱবৰ্ষৰ পহিলা দিনটোৰ এই শুভ সন্ধিয়াত আহকচোন আমি অলপ উপন্যাস পাঠৰ সোৱাদ লওঁ। ধাৰাবাহিক উপন্যাস পাঠ শিতানত আমি পাঠ কৰি আছিলোঁ ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া চতুৰ্থ খণ্ড, পঞ্চম অধ্যায় বাপেক পুতেক। হলকান্ত বৰুৱা গুৱাহাটীৰ বৰফুকনে পতা যুগকান্ত বৰুৱাৰ পুতেক। গদাধৰ সিংহৰ দিনতে তেওঁৰ বাপেক ৰংপুৰৰ পৰা পলাই আহে আৰু বৰফুকনক মুছলমানৰ যুঁজত সহায় কৰি বৰুৱা বিষয় পায়। হলকান্ত সৰুৰে পৰা বাপেকৰ বৰ আদৰৰ ল'ৰা আছিল। ল'ৰাকালত তেওঁ ভালকৈ লেখা পঢ়া নিশিকিলে আৰু সেইকাৰণে তেওঁৰ স্বভাৱটো অলপ উদ্ধত আছিল। তেওঁ সকলোকে, বিশেষকৈ কামৰূপীয়া মানুহক ঘৃণাই কৰিছিল আৰু নিজকে সংসাৰৰ সকলো মানুহতকৈ ডাঙৰ যেন বিবেচনা কৰিছিল। তেওঁ টিঙিৰামোৰা আৰু গায়ে গোটে লাহিবিধৰ মানুহ আছিল। তেওঁৰ পুতেক আমাৰ এই আখ্যানৰ নায়ক লক্ষ্মীকান্ত ডেকা বৰুৱা হ'লে স্বভাৱত বাপেকৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁ উতনুৱা স্বভাৱৰ ডেকা নাছিল। তেওঁ বৰ শান্তশীল। শৰীৰত বল আৰু হৃদয়ত সাহ আছিল। মন তেওঁৰ উন্নত, হৃদয়ত হিংসা, দ্বেষ, পৰশ্ৰীকাতৰতা ইত্যাদি কুবৃত্তিবিলাকে ঠাই নাপাইছিল। তেওঁ আনকি স্বদেশৰ হিতৰ অৰ্থে প্ৰাণ দিবলৈকো আগবাঢ়িব পাৰিছিল। তেওঁৰ বাপেক হলকান্ত বৰুৱাৰ ধন, জন, মাটি, বৃত্তি, বেটী বন্দী সৰহ পৰিমাণে আছিল। তেওঁৰ লক্ষ্মীকান্তৰ নিচিনা পুতেক, তিলোত্তমাৰ দৰে জীয়েক, বিচিত্ৰীৰ দৰে গুণৱতী ভাৰ্যা আছিল। তেওঁক ঈশ্বৰে সকলো প্ৰকাৰে সুখী কৰিছিল। কিন্তু তেওঁ ইমানবিলাক সুখ সম্পত্তিৰ গৰাকী হৈও প্ৰকৃতপক্ষে সুখী হ'ব নোৱাৰিছিল। ইয়াৰ কাৰণ অকল বৰনগৰীয়া বৰুৱালৈ তেওঁৰ হিংসা। তেওঁৰ ইমান ওচৰতে তেওঁতকৈ ধনে জনে মানে আৰু এজন ডাঙৰ মানুহ থাকিব, এইটো কথা তেওঁৰ নাটনি। বিশেষ বৰনগৰীয়া বৰুৱাৰ ঘৰ তেওঁৰ পিতৃবৈৰী। তেওঁ বৰনগৰীয়া বৰুৱাৰ বেয়া হ'লেই ভাল পাইছিল। সেইদিনাখন ফাকুৱাৰ পৰা উলটি আহিবৰে পৰা আমাৰ ডেকা লক্ষ্মীকান্ত বৰুৱাৰ মনত কিবা এটা চিন্তা হৈছিল। উঠোতে বহোতে খাওঁতে শুওঁতে তেওঁৰ সদায় হা হুমুনিয়াহ। কীৰ্তন ঘৰত ৰূপহী গাভৰুজনীক দেখিবৰে পৰা তেওঁৰ এনে বিলাই হৈছিল। তেওঁ মানুহৰ মুখে শুনিছিল সেই গাভৰুজনী চণ্ডী বৰুৱাৰ ধৰ্মীয়া জীয়েক। সেই চণ্ডী বৰুৱাৰে সৈতে তেওঁৰ বাপেকৰ যে বিৰোধ ভাৱ আছিল, এইটো কথাও তেওঁ সুন্দৰকৈ জানিছিল। এনেস্থলত তেওঁৰ সেই ৰূপহী গাভৰুজনীক পাবৰ আশা কৰা বৃথা, এইটো জানিয়েই তেওঁ মনত অধিক দুখ পাইছিল। আমাৰ পাঠক আৰু পাঠিকাসকলৰ কেৱে কেৱে লক্ষ্মীকান্তৰ নিচিনা ভাল স্বভাৱৰ ডেকা এজনক এনেবিলাক আচৰণ কৰা দেখি পেটে সমন্বিতে তেওঁক নিন্দা কৰিবলৈ ইচ্ছা কৰিব আৰু সেই কথা আমি জানোৱাৰ বাবে আমাকো চাগৈ বেয়া পাব। কিন্তু আমি কি কৰিম? সেই কথাত বেজাৰ পালেও আমাৰ একো উপায় নাই। আজি ভালেমান দিন হ'ল আমি আমাৰ এজন বন্ধুৰ পৰা জানিব পাৰিছিলোঁ যৌৱনৰ হেনো এছাতি পচোৱা বতাহ আছে। সেই পচোৱা বতাহ ছাতি হেনো সকলো মানুহৰে গাত এবাৰ লাগে আৰু সেই বতাহ লাগিলে হেনো গাঁৱলীয়া ডেকাই এঠাইত এটা লেঠা লগাই কেছাৰী ঘৰত উপস্থিত হয়। চহৰৰ লাহৰ ডেকাই হেনো শখৰ যাত্ৰাৰ দলত সোমায় আৰু নাটক উপন্যাস পঢ়ি মাৰ্জিত ৰুচিৰ প্ৰেমৰ মূল বুজা হয়। লাজকুৰীয়া ডেকাই হেনো বাটে পথে দেখা গেন্ধেলিতে তিলোত্তমা অপেশ্বৰীৰ ৰূপ অৰ্পণ কৰি সেই গেন্ধেলিৰ উদ্দেশ্যেই তাই জানিব পাৰকেই বা নোৱাৰকেই দৰ্শন বিনে প্ৰাণ যে যায়, কোঠা গেলে পাব তাৰে বলে দে আমায়, এনেবিলাক পদ আওৰায়। আৰু লেখা পঢ়া জনা বুদ্ধি থকা দুই এজন ডেকা হেনো হঠাতে কবি হৈ উঠে আৰু সকলোৰে মুখে শুনো, তাতে বহি বহি গুনো, মানুহে সঁচানে ভাল পায় ইত্যাদি শুৱলা আৰু নতুন কবিতা লেখে। বন্ধুৱে কোৱা এইকেইফাকি কথাই যদি সঁচা হয়, তেন্তে আমাৰ লক্ষ্মীকান্ত ডেকা বৰুৱাইও কীৰ্তন ঘৰত মনোমতীৰ নিচিনা ৰূপহী গাভৰুজনীক দেখি
সেই গাভৰুলৈ হাঁহুমুনিয়াহ কহাটো একো আচৰিত কথা নহয় আৰু আমাকো সেইবাবে বেয়া পাবলগীয়া কথা নহয়। পাছে লক্ষ্মীকান্তই এইদৰে মনতে গুণি ভাবি এদিন দুপৰীয়া তেওঁৰ শোৱা কোঠালিত বিচনাত পৰি হাঁহুমুনিয়াহ কাহি আছে। এনেতে মেলচৰাৰ পৰা বাপেকে তেওঁক মাতি পঠালে। তেওঁ লৰালৰিকৈ গৈ মেলচৰাত বাপেকৰ আগত বহিল। বাপেকে সেই সময়ত মেৰ ধাৰি পাৰি গুৰগুৰি টানি তেওঁৰ ফৈদৰ ৫-৬জনমান মানুহৰে সৈতে মেল পাতি আছিল। লক্ষ্মীকান্ত গৈ আগত বহা মাত্ৰকে তেওঁ ক'লে, বোপা, তই দেখোন আজি কেইদিনমানৰ পৰা মনটো মাৰি আছ? লক্ষ্মীকান্ত, দেউতা, মোৰ গাটো ভাল লগা নাই। হলকান্ত, তোৰনো কি হৈছে, নকওঁ কেলৈ? লক্ষ্মীকান্ত, দেউতা, মোৰ তেনে বিশেষ একো হোৱা নাই। হলকান্ত, বাৰু এইবাৰ বৰপেটাৰ কীৰ্তন ঘৰত ফাকুৱাত কিমান মানুহ হৈছিল? লক্ষ্মীকান্ত, দেউতা, এইবাৰো ফাকুৱাত আগৰ দৰেই মানুহ হৈছিল। হলকান্ত, গুৱাহাটীৰ ফালৰ কোনোবা মানুহ লগ পাইছিলিনে? লক্ষ্মীকান্ত, শুৱালকুছিৰ ফালৰ কেইবাজাৰো মানুহক লগ পাইছিলোঁ। হলকান্ত, আমাৰ উজনিৰ ফালৰ কিবা বুজ বতৰা পালিনে? লক্ষ্মীকান্ত, দেউতা, মই শুনিলোঁ মানে হেনো আমাৰ স্বৰ্গদেউক এইবাৰ যুঁজত ঘটোৱাই উজনিৰ ফালৰ পৰা দেশ নগৰ উপান্ত কৰি আহিব লাগিছে। হলকান্ত, আমাৰ স্বৰ্গদেউনো কলৈ গ'ল? লক্ষ্মীকান্ত, আমাৰ স্বৰ্গদেউ হেনো ভটিয়াই আহি গুৱাহাটীত নকৈ পতা বৰফুকনৰ লগ লাগিছে আৰু বৰফুকনে হেনো মানৰ লগত ৰণ দিবলৈ সৈন্য সামন্ত গোটাইছে। হলকান্ত, এৰা, ময়ো সেই কথাকে শুনিছোঁ, কিন্তু কি আচৰিত, বৰফুকনে দেখোন মোলৈ একো বুজ বাতৰি পঠোৱা নাই। লক্ষ্মীকান্ত, বৰফুকনে আমালৈকো মানুহ পঠাব পায়, সেই মানুহ আহি পোৱা নাই হবলা। হলকান্ত, এৰা, সেইটোৱেই হ'ব পায়। পুতেকে সৈতে এই কথা বতৰা পাতি হলকান্তই তেওঁৰ সমজুৱাকেইজনলৈ চাই সুধিলে, সমজুৱাসকল, এতিয়ানো আমাৰ কি কৰা যুগুত? সকলো কথাকেই শুনিলা। সমজুৱাবিলাকে ক'লে, দেউতা, আমাৰ সৈন্য সামন্তলৈ এতিয়াৰে পৰা সাজু হোৱা যুগুত। হলকান্ত, এৰা, ময়ো তাকেই ভাবোঁ। বাৰু কোৱাচোন, তোমালোকে কোনে কিমান ৰন্ধুৱা দিব পাৰিবা? সমজুৱাসকলৰ দুজনে ক'লে, দেউতা, আমি দুয়ো আমাৰ খেলৰ পৰা ৮০০ ৰন্ধুৱা দিব পাৰিম। সি ৪জন সমুৱাই ক'লে, দেউতা, আমি আমাৰ চাৰিওখেলৰ পৰা খেলে প্ৰতি ৮০০-৯০০ ৰন্ধুৱা দিব পাৰিম। হলকান্ত, তেনেহ'লে আমাৰ মুঠতে প্ৰায় ৪০০০ ৰন্ধুৱা হ'ব। কিন্তু ইমান কম ৰনোৱাৰে সৈতে মানৰ ১.৫-২ হাজাৰ ৰনোৱাৰ লগত আমি কেনেকৈ যুঁজ দিম? লক্ষ্মীকান্তই ক'লে, দেউতা, আমাৰ আটাইবিলাক বৰুৱা লগ লাগিলে আমি বৰফুকনক ১.৫-২ হাজাৰ ৰনোৱা দিব পাৰিম আৰু দেউতাই আদেশ কৰক, মানৰ এই যুঁজলৈ মই যাম। হলকান্ত, বাৰু সেই বিষয়ে সময়মতে ঠাৱৰ কৰা যাব। এইবিলাক কথা বতৰাৰ পাছত বৰুৱাৰ মেল ভাঙিল। সমজুৱা ৬জন ঘৰাঘৰি গ'ল। এতিয়া মনুমতী উপন্যাসৰ ৬ষ্ঠ অধ্যায় ২ সখী। মনুমতীৰ হাতত যিজনী গাভৰুৱে ধৰিছিল সেই গাভৰুজনীৰ নাম পমিলা। পমিলা মনুমতীতকৈ ৬-৭ বছৰ মানে ডাঙৰ। সৰুৰে পৰা মনুমতীক তেওঁ নিজৰ ভনীৰ দৰে চেনেহ কৰিছিল। মনুমতীৰে সৈতে তেওঁৰ এক গল এক নল আছিল। আনকি মনুমতীক এৰি তেওঁ অকলে ক'তো নাথাকিছিল। মনুমতীক নেদেখিলে তেওঁৰ খন্তেকো সুখ শান্তি নাছিল। পমিলা আগৰ বৰনগৰৰ এঘৰ কলিতা মানুহৰ জীয়াৰী আছিল। আজিকালি যি বৰবৰিজাৰ আছে সেইখনেই সেই সময়ৰ বৰনগৰ। তাতে পমিলাৰ ঘৰ আছিল। পমিলাৰ ৭ বছৰ বয়সৰ সময়ত তেওঁৰ মাক মৰে। তাৰ ২০ বছৰ গাঁৱত মাউৰ লাগি পমিলাৰ বাপেক ভায়েক আটাইবিলাক মৰে। ৮ বছৰ বয়সতেই পমিলা এইদৰে মাউৰী হৈ এঘৰ ওচৰৰ মানুহৰ তাত আশ্ৰয় লয়। তেওঁৰ বয়বস্তুবিলাক তেওঁৰ দূৰ সম্পৰ্কৰ ভাগী বংশীবিলাকে খালে। অতি ছোৱালীকালতেই পমিলা এইদৰে বাটৰ ভিখাৰিনী হ'ল।
উদাৰ চৰিত্ৰৰ বৰনগৰীয়া বৰুৱাই মনোমতীক নিচেই সৰুতে চপাই আনি তেওঁক তুলি তুলি ডাঙৰ দীঘল কৰিবলৈ এজনী ছোৱালী বিচাৰে। ভাগ্যগুণে তেওঁ বিচাৰি বিচাৰি পমিলাক পায় আৰু যি ঘৰ মানুহৰ তাত পমিলা আছিল সেই মানুহঘৰক বহাই বুজাই তেওঁ পমিলাক নিজৰ ঘৰলৈ লৈ আহে আৰু সেই দিনৰে পৰা অৰ্থাৎ পমিলাৰ 9 বছৰমান বয়সৰে পৰা পমিলাক মনোমতীৰ লগৰীয়া কৰি দিয়ে। মনোমতীয়েও সৰুৰে পৰা অৰ্থাৎ 2 বছৰ বয়সৰে পৰা পমিলাৰ লগত থাকি লগত খাই তেওঁক নিজৰ বৰবায়েক যেন দেখে আৰু এইদৰেই পমিলা মনোমতী দুয়ো এক প্ৰাণ হোৱাৰ দৰে হয়। পমিলাৰ যেতিয়া যৌৱন হয় তেতিয়া মৰমীয়াল চণ্ডী বৰুৱাই পমিলাক নিয়মমতে বিয়া দি উলিয়াই দিবলৈ ইচ্ছা কৰিছিল। পমিলাই সেই কথা শুনি আৰু মনোমতীৰ পৰা আঁতৰ হৈ থাকিব লাগিব বুলি ভাবি কান্দি কাটি অথিৰ হৈ মনোমতীৰ হতুৱাই চণ্ডী বৰুৱাক নিজৰ মনৰ ভাৱ কোৱায়। চণ্ডী বৰুৱাইও সেই কথা শুনি পমিলাক আৰু ক'তো তেওঁৰ বিনা সন্মতিত বিয়া দিবলৈ ইচ্ছা নকৰিলে। মনোমতীৰ মৰমত পমিলা ইমান পমি গৈছিল যে তেওঁ আজি 1 বছৰ বয়সলৈকে নিজৰ বিয়াৰ বিষয়ে ভবাই নাছিল। পাঠক, আমাৰ মনোমতী নকৈ ফুলিব খোজা এপাহি পদুম আৰু পমিলা ভালকৈ ফুলা এপাহি গোলাপ ফুল। মনোমতীৰ চকুত কি গুণ আছিল আমি ক'ব নোৱাৰোঁ, কিন্তু তাক দেখিলে অনেকে মোহ নগৈ থাকিব নোৱাৰে বুলি আমি ডাঠকৈ ক'ব পাৰোঁ। কিন্তু পমিলাৰ চকু যেন ঈশ্বৰে তেওঁক বিশেষকৈ মানুহ বশ কৰিবৰ নিমিত্তে দিছিল। মনোমতীক দেখিলে এইটো বুজিব পাৰি যে তেওঁ একোকে নজনা এজুপি মাধৈ মালতী লতা, কিন্তু পমিলা এজোপা সেই বাটৰুৱা মানুহৰ মন মুহিব পৰা গোলাপ ফুল। মনোমতী আজলি, নিচেই কথা ক'ব নজনা। পমিলা ৰাংঢালী আৰু চতুৰালি কথা ক'ব পৰা। মনোমতীৰ বুদ্ধি সৰল ৰকমৰ, পমিলাৰ বুদ্ধি অলপ ধতুৱা, পুৰুষক ঠাইতে ঘাটি খুৱাব পৰা। ৰূপতো পমিলা মনোমতীতকৈ বিশেষ হীন নাছিল। মনোমতী বগা, পমিলা তেজগুৰা। মনোমতীতকৈ পমিলা অলপ ওখ। মনোমতীৰ চুলিতাৰিতকৈ পমিলাৰ চুলিতাৰ দীঘল। পমিলা মনোমতীতকৈ অলপ শকত। তামোল খাই তেওঁৰ মুখখন সদায় টুকটুকীয়া ৰঙা। বুকুখন ওখ আৰু হাত ভৰিবিলাক শকত আবদ। মনোমতীৰ হাতত ধৰিয়েই পমিলাই ক'বলৈ ধৰিলে, সখী, তুমি এতেখিনি পৰেনো কি কৰিছিলা? মনোমতী, তুমি ওলাই যোৱাত মোৰ অকলে অকলৈ ঘৰৰ ভিতৰত বহি থাকি ভাল নালাগি এই পোনে খিৰিকীৰে মানাহ নৈখনকে চাই আছিলোঁ। পমিলা, তুমি আমাৰ এই মানাহ নৈৰে এখন নাৱত উঠি ভটিয়াই যাবলৈ কেনে ভাল লাগে ইয়াকে ভাবিছিলা হ'বলা। মনোমতী, মোৰ পেটত কি কথা ভাবিছিলোঁ তুমিনো তাক কেনেকৈ জানিলা? পমিলা, জানিবৰ কাৰণ আছে। নাজানানে? এক কয় দেখি এক কয় লেখি। মনোমতী, সখী, তোমাৰ কথাই কথাই পতন্তৰ আহে, তুমিও ভাল দিয়া। পমিলা, তোমাৰ নিচিনা গাভৰুৰ সখী এজনীনো বেয়া হ'ব পাৰোঁনে? মনোমতী, তোমাক আমি আৰু কথাৰে বলে নোৱাৰোঁ। পমিলা, মোকতো নোৱাৰা, কিন্তু আন মানুহক পাৰিবা হ'বলা। মনোমতী, যোৱা, তোমাৰ কথাকে আমি দেও বুজিব নোৱাৰোঁ। পমিলা, আৰু কেইদিনমানৰ মূৰতে বুজিব পাৰিবা। বাৰু সেইবিলাক কথা এতিয়া এৰা যাওক। কোৱাচোন, তাৰ পাছত কি কৰিছিলা? তাৰ পাছত মই এক আধ্যা কীৰ্তন আৰু এক আধ্যা দশম পঢ়িছিলোঁ। বাৰু সখী, তোমাক মই এটা কথা সোধোঁ, চোৱাচোন সেই শিমলু গছত থকা মৰাজনী দেখিবলৈ কেনে ভাল লাগে? পমিলা, মোৰ হ'লে অকল মাইকী মৰাজনী দেখি বৰ ভাল নালাগে। মাইকীজনীৰ লগত মতাটোকো একেলগে দেখিলেহে ভাল লাগে। কথাতে কয়, আকাশত চন্দ্ৰ নাথাকিলে তৰাও নিজিলিকে। মনোমতী, সখী, চোৱাচোন সেই মৰাজনীয়ে কেনেকৈ মাতিছে। পমিলা, এতিয়াই মতা মৰাটো আহি পালে তাইৰ সকলো দুখ যাব। মাইকী মৰাজনী অকলৈ থাকি ভাল পোৱা নাই চাগৈ, নহয়নে বাৰু? এৰা, মোৰো সেইদৰে তুমি অকলে এৰি গ'লে মন বৰ বেয়া লাগে। নহয় সখী, তোমাৰ মন দেখোন আজি কেইবাদিনৰে পৰা বেয়া দেখিছোঁ। বাৰু কোৱাচোন ইয়াৰ কাৰণ কি? মনোমতী, মই একো ক'ব নোৱাৰোঁ।
পমিলা নহয় সখী ইয়াৰ কিবা এটা কাৰণ আছে তুমি মোৰ আগত নোকোৱা মনুমতী মইনো তোমাৰ আগত কি কথা লুকাওঁ পমিলা নহয় সখী তুমি যেনে তেনে কিবা এটা লুকাইছা মই কিন্তু তত ধৰিব পাৰিছোঁ মনুমতী বাৰু তেন্তে তুমিয়েই কোৱা পমিলা মই বঢ়িয়াকৈ বুজিছোঁ কীৰ্তন ঘৰত সেই ডেকাজনক দেখিবৰে পৰা তোমাৰ এনে বিলাই হৈছে তুমি এতেপৰে কি কৰিছিলা তাক মই ভালকৈ জুমি চাই আছিলোঁ তোমাৰ মুখত আজিকালি মই আগৰ ৰং ধেমালিৰ ভাৱবিলাক নেদেখোঁ তোমাক সদায় হা হুমুনিয়াহ কহা শুনো তোমাৰ মুখত সদায় গুণগুণ কৰি লেচাৰী আৰু মহাপুৰুষ গুৰুৰ বৰগীতবিলাক শুনো প্ৰাণৰ সখী কোৱাচোন তোমাৰ সেই ডেকাজনলৈ ধাউতি হৈছেনে নাই সখী তললৈনো মূৰ কৰিলা কেলৈ তুমি দেখোন কান্দো কান্দো হৈছা মোৰ কথাত বেজাৰ পালা নে কি যদি বেজাৰ পাইছা কোৱা মই আৰু তোমাক আজিৰ পৰা এনেবিলাক কথা নকওঁ মই যাওঁ মনুমতী সখী তুমি নাযাবা তুমি নহ'লে মই সকলো সুদা সুদা দেখোঁ পমিলা মনুমতীৰ থুতুৰিত ধৰি সখী বুকুৰ সখী নাকান্দিবা তুমি থিৰ হোৱা মই থাকোঁতে তোমাৰ কিহৰ দুখ এইদৰে কথা বতৰা হৈ পমিলাই মনুমতীক ঘৰলৈ লৈ আহিল সেই নিশা দুয়ো সখীয়েকে খাই বৈ উঠি একে শয্যাতে গলত ধৰাধৰি কৰি শুই থাকিল